কোচ ৰাজবংশীসকলৰ আৰ্থিকতাৰ প্ৰতি লক্ষ্য ৰাখি 1997 সেই সময়ৰ PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে আমাক জনজাতিকৰণৰ মৰ্যাদা দিছিল। তাৰ পিছত ইটো আহি যেতিয়া পঞ্চমবাৰৰ কাৰণে নৱীকৰণৰ কাৰণে যেতিয়া কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগে নে নালাগে এটা চিঠি পঠালে আৰু সেই চিঠিৰ ৰেফাৰেন্সত তেতিয়াৰ অসম চৰকাৰৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন অসম গণ পৰিষদ দলে কেন্দ্ৰীয়লৈ এটা প্ৰতিবেদন পঠালে, যি প্ৰতিবেদনত আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব নালাগে বুলি প্ৰতিবেদন পঠালে। ফলত আমি জনজাতিকৰণৰ পৰা বঞ্চিত হ'লোঁ। আজি এই চৰকাৰৰ দিনত কোচ ৰাজবংশীসকলৰ ভালে কেইজন মন্ত্ৰী বিধায়ক আছিল আৰু সেই মন্ত্ৰী বিধায়কবিলাকৰ যিটো কি কৰিব লাগে, যিটো তেওঁলোকে মানে পদক্ষেপ ল'ব লাগিছিল, কিন্তু দুখ লগা তেওঁলোকে কোনো কোচ ৰাজবংশীসকলৰ কাৰণে কোনো পদক্ষেপ নল'লে, বৰঞ্চ তেওঁলোকে কোচ ৰাজবংশীসকলক লৈ হেতালি খেলিলে। জনজাতিকৰণ কৰিব নালাগে বুলি প্ৰস্তাৱতহে তেওঁলোকে ছিগনেচাৰ কৰিলে। গতিকে আমি আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থা আৰু কমতাপুৰী উন্নয়ন সমিতিয়ে এইবাৰ ৰাজ্য চৰকাৰক কৈছোঁ যে যিহেতু কোচ ৰাজবংশী জনজাতিকৰণ যিটো প্ৰক্ৰিয়া, জনজাতিকৰণ প্ৰক্ৰিয়াটো কমপ্লিটলি ৰাজ্য চৰকাৰৰ অধীনত। ৰাজ্য চৰকাৰে বিধানসভাৰ মজিয়াত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লৈ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে, কেন্দ্ৰই সেইটো বিবেচনা কৰিব। কিন্তু আজি 1996ৰ পৰা বা 97ৰ পৰা আজিৰ তাৰিখলৈকে কোনো এটা চৰকাৰে আহিছে আৰু গৈছে, কোনো এটা চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি সৰ্বসন্মতি প্ৰস্তাৱ নপঠালে, যাৰ ফলত আজি আমি বঞ্চিত হৈ আছোঁ। গতিকে আমাৰ দাবী, এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আমাৰ কোচ ৰাজবংশীসকলৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে এইবাৰ এটা সৰ্বসন্মতি প্ৰস্তাৱ পঠাব বুলি আমি দাবী কৰিছোঁ। এই যে যিটো উইণ্টাৰ ছিজন আহিব, সেই উইণ্টাৰ ছিজনতে তেওঁলোকে ব্যৱস্থা কৰিব লাগিব, অন্যথা আমি অসমৰ কোচ ৰাজবংশীসকলক লৈ আমি এটা গণ আন্দোলন গঢ়ি তুলিম। কোচ ৰাজবংশীসকলৰ আৰ্থিকতাৰ প্ৰতি লক্ষ্য ৰাখি 1997 সেই সময়ৰ PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে আমাক জনজাতিকৰণৰ মৰ্যাদা দিছিল। তাৰ পিছত ইটো আহি যেতিয়া পঞ্চমবাৰৰ কাৰণে নৱীকৰণৰ কাৰণে যেতিয়া কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগে নে নালাগে এটা চিঠি পঠালে আৰু সেই চিঠিৰ ৰেফাৰেন্সত তেতিয়াৰ অসম চৰকাৰৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন অসম গণ পৰিষদ দলে কেন্দ্ৰীয়লৈ এটা প্ৰতিবেদন পঠালে, যি প্ৰতিবেদনত আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব নালাগে বুলি প্ৰতিবেদন পঠালে। ফলত আমি জনজাতিকৰণৰ পৰা বঞ্চিত হ'লোঁ। আজি এই চৰকাৰৰ দিনত কোচ ৰাজবংশীসকলৰ ভালে কেইজন মন্ত্ৰী বিধায়ক আছিল আৰু সেই মন্ত্ৰী বিধায়কবিলাকৰ যিটো কি কৰিব লাগে, যিটো তেওঁলোকে মানে পদক্ষেপ ল'ব লাগিছিল, কিন্তু দুখ লগা তেওঁলোকে কোনো কোচ ৰাজবংশীসকলৰ কাৰণে কোনো পদক্ষেপ নল'লে, বৰঞ্চ তেওঁলোকে কোচ ৰাজবংশীসকলক লৈ হেতালি খেলিলে। জনজাতিকৰণ কৰিব নালাগে বুলি প্ৰস্তাৱতহে তেওঁলোকে ছিগনেচাৰ কৰিলে। গতিকে আমি আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থা আৰু কমতাপুৰী উন্নয়ন সমিতিয়ে এইবাৰ ৰাজ্য চৰকাৰক কৈছোঁ যে যিহেতু কোচ ৰাজবংশী জনজাতিকৰণ যিটো প্ৰক্ৰিয়া, জনজাতিকৰণ প্ৰক্ৰিয়াটো কমপ্লিটলি ৰাজ্য চৰকাৰৰ অধীনত। ৰাজ্য চৰকাৰে বিধানসভাৰ মজিয়াত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লৈ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে, কেন্দ্ৰই সেইটো বিবেচনা কৰিব। কিন্তু আজি 1996ৰ পৰা বা 97ৰ পৰা আজিৰ তাৰিখলৈকে কোনো এটা চৰকাৰে আহিছে আৰু গৈছে, কোনো এটা চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি সৰ্বসন্মতি প্ৰস্তাৱ নপঠালে, যাৰ ফলত আজি আমি বঞ্চিত হৈ আছোঁ। গতিকে আমাৰ দাবী, এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আমাৰ কোচ ৰাজবংশীসকলৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে এইবাৰ এটা সৰ্বসন্মতি প্ৰস্তাৱ পঠাব বুলি আমি দাবী কৰিছোঁ। এই যে যিটো উইণ্টাৰ ছিজন আহিব, সেই উইণ্টাৰ ছিজনতে তেওঁলোকে ব্যৱস্থা কৰিব লাগিব, অন্যথা আমি অসমৰ কোচ ৰাজবংশীসকলক লৈ আমি এটা গণ আন্দোলন গঢ়ি তুলিম।